নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোত মুছলমানে দেখুৱাইছে একতা। হুজাইৰ নীলবাগানত দেখিবলৈ পোৱা গ'ল হাজাৰ হাজাৰ মুছলমান একত্ৰিত হৈ দুৱা প্ৰাৰ্থনা কৰিছে মৌলানা মুফতি মহম্মদ আলীৰ জানাজাত। মৌলানা মুফতি মহম্মদ আলীৰ আজিৰ দিনটোত জানাজা সম্পন্ন হ'ল হাজাৰ হাজাৰ মুছলমানৰ দুৱা প্ৰাৰ্থনাৰে। কিয়নো জয়নগৰ মাদ্ৰাছাৰ এগৰাকী জ্যেষ্ঠ শিক্ষক আছিল মৌলানা মুফতি মহম্মদ আলী, আৰু তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত মৌলানা মুফতি মহম্মদ আলীৰ মৃত্যু হোৱাৰ পাছত হাজাৰ হাজাৰ মুছলমান ওলাই আহিল আৰু নীলবাগানৰ খেলপথাৰত চলিছে এতিয়া জানাজা কাৰ্যসূচী। এই দৃশ্যাংশ টাইম 8 দৰ্শকসকলক দেখুৱাম। এই গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনাইছোঁ। হজৰত মৌলানা মুফতি মহম্মদ আলীৰ জানাজাত আজিৰ দিনটোত হাজাৰ হাজাৰ মুছলমানে দেখুৱালে একতা। অন্তিম দুৱালৈ ওলাই আহিল হাজাৰ হাজাৰ মুছলমান জনতা। জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ জ্যেষ্ঠ শিক্ষক শেখুল হাদিছ 20 সহস্ৰাধিক মুছলমানৰ উপস্থিতিত নীলবাগান খেলপথাৰত সম্পন্ন হ'ল জানাজা কাৰ্যসূচী। আৰু বিভিন্ন জিলাৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে জানাজাত অংশগ্ৰহণ কৰি আজিৰ দিনটোত দুৱা প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গ'ল। দৃশ্যাংশ আহি পৰিব টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাম। হজৰত মৌলানা মুফতি মহম্মদ আলীৰ জানাজাত আজিৰ দিনটোত হাজাৰ হাজাৰ মুছলমানে এক প্ৰকাৰ শুভ্ৰ পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গ'ল। এই মুহূৰ্তত টাইম 8 দৰ্শকসকলক এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছোঁ। এই দৃশ্যাংশলৈ মন কৰক, এয়া হুজাই জিলাৰ নীলবাগানৰ দৃশ্যাংশ। হুজাই জিলাৰ নীলবাগানত এগৰাকী জ্যেষ্ঠ কৃতি শিক্ষকে মাদ্ৰাছাৰ এগৰাকী শিক্ষকে জীৱননাথ সামৰাৰ পাছত আজিৰ দিনটোত জানাজা কাৰ্যসূচীত এইদৰে হিলদল ভাঙি এইসকল লোক ওলাই আহিছে। হাজাৰ হাজাৰ লোকে জানাজা কাৰ্যসূচীলৈ এইদৰে ওলাই অহাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে মুছলমানে এক প্ৰকাৰ একতা দেখুৱাইছে। হজৰত মৌলানা মুফতি মহম্মদ আলীৰ জানাজা কাৰ্যসূচীত এইসকল উপস্থিত হৈ দুৱা প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গ'ল। আৰু অন্তিম দুৱালৈ ওলাই আহিল এইসকল লোক। আৰু জানাজা সম্পন্ন নকৰা পৰ্যন্ত আৰক্ষীয়েও যান বাহন নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হ'ল। সেই দৃশ্যাংশ দেখুৱাইছোঁ। আৰু এক প্ৰকাৰ শুভ্ৰ বৰণৰ সুশোভিত হৈ পৰিল নীলবাগানৰ প্ৰান্ত প্ৰান্ত। দৃশ্যাংশ দেখুৱাই আছোঁ আপুনিও। হজৰত মৌলানা মুফতি মহম্মদ আলীৰ আত্মাৰ সদগতিৰ বাবে আপুনিও পোনপটীয়া সম্প্ৰচাৰত কমেণ্ট ছেকশ্যনত জনাব পাৰিব শ্ৰদ্ধাঞ্জলি। এই মুহূৰ্তত এটা টাইম 8 দৰ্শকসকলক ডাঙৰ খবৰ জনাই আছোঁ, কিয়নো দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত কেতিয়াও নেদেখা এক পৰিৱেশৰ সূচনা হ'ল হুজাইৰ নীলবাগানত। হুজাইৰ নীলবাগানত এগৰাকী লোকৰ মৃত্যুৰ পাছত হোৱা জানাজা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ এইসকল লোকে হেতা ওপৰা লগোৱা দেখিবলৈ পোৱা গ'ল। আৰু জানাজা কাৰ্যসূচীত অংশগ্ৰহণ কৰা এই হাজাৰ হাজাৰ লোকে আজিৰ দিনটোত সমবেত হৈ অন্তিম দুৱা কৰা পৰিলক্ষিত হ'ল। টাইম 8 দৰ্শকসকলক সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ। হাজাৰ হাজাৰ মুছলমান জনতা সমবেত হ'ল অন্তিম দুৱাত। তেওঁলোকে দুৱা প্ৰাৰ্থনা কৰিছে লোকজনৰ আত্মাৰ সদগতিৰ বাবে। হজৰত মৌলানা মুফতি মহম্মদ আলীৰ আত্মাই যাতে জন্নত নচিব হয় তাৰ বাবে এতিয়া দুৱা প্ৰাৰ্থনা কৰিছে। হাজাৰ হাজাৰ লোক সমবেত হৈ ওলাই আহিছে নীলবাগানলৈ। এই দৃশ্যাংশ টাইম 8 দৰ্শকসকলক দেখুৱাইছোঁ। আৰু প্ৰতিগৰাকী লোকে হজৰত মৌলানা মুফতি মহম্মদ আলীৰ জানাজা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছে। আৰু সমান্তৰালকৈ এইসকল লোকে সমবেত হৈ আজিৰ দিনটোত অন্তিম দুৱা প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোত প্ৰখৰ ৰ'দ আছিল আৰু প্ৰখৰ ৰ'দকো নেওচি জানাজা অনুষ্ঠানলৈ এইদৰে হিলদল ভাঙি সমবেত হৈ মুছলমান জনতাই ওলাই অহা দেখিবলৈ পোৱা গৈছে। নীলবাগান খেলপথাৰত ইতিমধ্যে আজিৰ দিনটোত সম্পন্ন হৈছে জানাজা প্ৰক্ৰিয়া। এই দৃশ্যাংশ টাইম 8 দৰ্শকসকলক দেখুৱাইছোঁ। এই দৃশ্যাংশ দেখাৰ লগে লগে সহজে অনুমান কৰিব পাৰিব হাজাৰ হাজাৰ মুছলমান জনতাই আজিৰ দিনটোত কেনেধৰণৰ এক পৰিৱেশৰ সূচনা কৰিছে। শুভ্ৰ সুশোভিত এক পৰিৱেশৰ সূচনা কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্ততো টাইম 8 কমেণ্ট ছেকশ্যনৰ জৰিয়তে বিভিন্নজন দৰ্শকে হজৰত মৌলানা মুফতি মহম্মদ আলীৰ আত্মাৰ সদগতিৰ বাবে, আত্মা জন্নত নচিব হ'বৰ বাবে কমেণ্ট ছেকশ্যনত শ্ৰদ্ধাঞ্জলি দিছে। পাৰুল বেগমে আমিন বুলি উল্লেখ কৰিছে, আজিমুদ্দিনে মাছাল্লাহ বুলি উল্লেখ কৰিছে, আব্দুৰ ৰহিমে জান্নাতুল ফিৰদৌছ নচিব হক বুলি উল্লেখ কৰিছে।
আফজাল আছামে 50,000ৰ অধিক মানুহ হ'ব বুলি উল্লেখ কৰিছে। ৰাজিবুল হকে আমিন বুলি উল্লেখ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে এই মুহূৰ্তত মন্তব্য প্ৰকাশ কৰিছে। টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ। হাজাৰ হাজাৰ মুছলমান জনতা জানাজালৈ ওলাই আহি আজিৰ দিনটোত এক প্ৰকাৰ একতা দেখুওৱা পৰিলক্ষিত হৈছে। এগৰাকী সদ্য মৃতক মৌলানা মুফতি মহম্মদ আলীৰ জানাজাত এতিয়া আজিৰ দিনটোত এনেধৰণৰ সমবেত হৈ মৃতকৰ প্ৰতি এক প্ৰকাৰ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে আৰু এই জানাজা অনুষ্ঠানত জান্নাত নসিব হ'বৰ বাবে এওঁলোকে শেষ দোৱা প্ৰাৰ্থনা কৰিবলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক এই এক্সক্লুচিভ দৃশ্যাংশটো দেখুৱাই আছোঁ। এয়া হুজাইদ জিলাৰ নীলবাগানৰ দৃশ্যাংশ। হুজাইদ জিলাৰ নীলবাগানত অন্তিম দোৱালৈ ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান। হজৰত মৌলানা মুফতি মহম্মদ আলীৰ জানাজাত এতিয়া শোকবিহ্বল চকুৰে অশ্ৰু অঞ্জলিৰে এইসকল লোকে শেষ বিদায় দিয়া দেখিবলৈ পোৱা গৈছে। আৰু শেষ বিদায় জানাজা অনুষ্ঠানত মৃত্যুৰ পাছত মৃতকৰ প্ৰতি এই শ্ৰদ্ধাঞ্জলি, মৃতকৰ প্ৰতি এই শ্ৰদ্ধা, এই সমদল সঁচাকৈ সৌভাগ্যশালী ব্যক্তিয়েহে মৃত্যুৰ পাছত এনে সমদল লাভ কৰে। তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত হজৰত মৌলানা মুফতি মহম্মদ আলীৰ জানাজা অনুষ্ঠানত প্ৰায় 50,000তকৈ অধিক লোকৰ সমাগমে তেনে কথাকেই পুনৰবাৰ দোহাৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক সেই এক্সক্লুচিভ দৃশ্যাংশটো দেখুৱাই আছোঁ। মাননীয় অসমবাসী ৰাইজ, আজি আমালোকৰ কাৰণে বৰ দুখৰ দিন। আজি আমি যি এজন ব্যক্তি হেৰুৱাইছোঁ, এই ব্যক্তি আমাৰ অসমৰ কাৰণে এটা চাকিৰ নিচিনা আছিলে, উজ্জ্বল নক্ষত্ৰ আছিলে। তেখেতে যেনেকুৱা এজন মানে উপযুক্ত শিক্ষক আছিলে, তেনেকুৱা তেখেত এজন আধ্যাত্মিক শক্তি থকা ব্যক্তিও আছিলে। দাৰুল উলুম বাছকান্দিৰ পীৰে কামিৰ হজৰত মৌলানা আহমদ আলী চাহাব ৰহমতুল্লাহ আলাইহিৰ বিশেষ খলিফা আছিলে। হজৰত আহমদ আলী চাহাব ৰহমতুল্লাহ আলাইহি যোৱাৰ পিছত অসমৰ ভিতৰত আমি চালেই মুফতি মহম্মদ আলীৰ নিচিনা আৰু এজন ব্যক্তি নেদেখোঁ। হজৰত ৰহমতুল্লাহ আলাইহিয়ে, হজৰত মৌলানা আহমদ আলী ৰহমতুল্লাহ আলাইহিয়ে কৈ গৈছিলে যে অসমৰ ভিতৰত চলতা ফিৰতা পীৰ হৈছে মুফতি মহম্মদ আলী। মুফতি মহম্মদ আলী যেনেকুৱা তেখেতে কৈ গৈছিলে, তেখেতৰ কথা 100% সত্য আছিলে, আমি দেখিবলৈ পাইছোঁ। আৰু যাৰ প্ৰমাণ আমি আজি পালোঁ। তেখেতে এই ইমান বয়সস্থ হোৱাৰ পিছতো তেখেত যে ইমান যিবিলাক দায়িত্ব তেখেতক দিয়া হয়, এক্টিভ হিচাপে যে কাম কৰি থাকে, মই ভাবিছোঁ মোৰ জনামতে অসমৰ ভিতৰত দ্বিতীয় কোনো ব্যক্তি নাই। চলিব নোৱাৰে, উঠিব নোৱাৰে, বহিব নোৱাৰে, ইয়াৰ পিছতো ঘণ্টা সময় হোৱাৰ আগতে ক্লাছত আহি হাজিৰ হৈ যায়। ক্লাছ কৰি আকৌ সুধিলে হুজুৰটো ক'ত যাব, বোলে মোৰ জমিয়তৰ মিটিং আছে, নগাঁও মিটিং আছে, নীলবাগান মিটিং আছে। কেতিয়াবা সুধিলে হুজুৰ ক'ত যাব, বোলে বিভিন্ন জেগাত ৱাজৰ কথা কৈ থাকে। মানে দিনী কামত একদম মতলৈকে তেখেত থাকি গ'ল। আমি মানে যোৱা বুধবাৰে তেখেতে নিয়মিত হিচাপে বহাৰী শ্বৰীফ পঢ়াইছে, পুৰা ঘণ্টা পঢ়াইছে। পঢ়োৱাৰ পিছত কৈছে, মোক নিজে কৈছে, আমাৰ শিক্ষকসকলৰ লগতো আমাৰ হাঁহি মুখে বিদায় লৈছে আৰু কৈছে, মই আজি ঘৰলৈ গৈ আছোঁ, কালি ইনশাল্লাহ আহি চবক পঢ়াম। কিন্তু বৃহস্পতিবাৰে আল্লাহৰ হুকুম নহ'ল। তেখেতক আল্লাহ পাক পৰৱৰ্তী আলমে তেখেতক সজাই কুদৰত লৈ ল'লে। তো মোৰ ক'বলগীয়া একো নাই। আজি তেখেতৰ জানাজাত যিমান মানুহ হৈছে, হাজাৰ হাজাৰ মানুহ, এই মানুহবিলাকৰ অহাৰ দ্বাৰা বুজা গৈছে ইমান গৰমত যে মানুহখিনি আহি ইয়াত জমা হৈছে। তাৰ অৰ্থ হ'ল যে তেখেত এজন আপোনাৰ পবিত্ৰ আৰু মানে শুদ্ধ আৰু দিনৰ এজন ৰাহবৰ আছিলে। গতিকে আমি সকলোকৰ ওচৰতে দোৱা কৰিছোঁ, দোৱা বিচাৰিছোঁ। আমাৰ মাদ্ৰাছাৰ তৰফৰ পৰা, মাদ্ৰাছা কমিটিৰ তৰফৰ পৰা, ছাত্ৰসকলৰ তৰফৰ পৰা, আমাৰ এতদ অঞ্চলৰ ৰাইজৰ পৰা, গোটেই অসমবাসীৰ ওচৰত আমি দোৱা বিচাৰিছোঁ যে হুজুৰৰ কাৰণে চবে দোৱা কৰে। মাননীয় অসমবাসী ৰাইজ, আজি আমালোকৰ কাৰণে বৰ দুখৰ দিন। আজি আমি যি এজন ব্যক্তি হেৰুৱাইছোঁ, এই ব্যক্তি আমাৰ অসমৰ কাৰণে এটা চাকিৰ নিচিনা আছিলে, উজ্জ্বল নক্ষত্ৰ আছিলে। তেখেতে যেনেকুৱা এজন মানে উপযুক্ত শিক্ষক আছিলে, তেনেকুৱা তেখেত এজন আধ্যাত্মিক শক্তি থকা ব্যক্তিও আছিলে। দাৰুল উলুম বাছকান্দিৰ পীৰে কামিৰ হজৰত মৌলানা আহমদ আলী চাহাব ৰহমতুল্লাহ আলাইহিৰ
বিশেষ খলিফা আছিলে হজরত আহমদ আলী সাহেব রহমতুল্লাহ আলাইহি যোৱাৰ পিছত অসমৰ ভিতৰত আমি চালেই মুফতি মোহাম্মদ আলীৰ নিচিনা আৰু এজন ব্যক্তি নেদেখোঁ। হজরত রহমতুল্লাহ আলাইহিয়ে হজরত মৌলানা আহমদ আলী রহমতুল্লাহ আলাইহিয়ে কৈ গৈছিলে যে অসমৰ ভিতৰত চলতা ফিৰতা পীৰ হৈছে মুফতি মোহাম্মদ আলী। মুফতি মোহাম্মদ আলী যেনেকুৱা তেখেতে কৈ গৈছিলে তেখেতৰ কথা 100% সত্য আছিলে আমি দেখিবলৈ পাইছোঁ। আৰু যাৰ প্ৰমাণ আমি আজি পালোঁ। তেখেতে এই ইমান বয়সস্থ হোৱাৰ পিছতো তেখেত যে ইমান যিবিলাক দায়িত্ব তেখেতক দিয়া হয় এক্টিভ হিচাপে যে কাম কৰি থাকে, মই ভাবিছোঁ মোৰ জনামতে অসমৰ ভিতৰত দ্বিতীয় কোনো ব্যক্তি নাই। চলিব নোৱাৰে, উঠিব নোৱাৰে, বহিব নোৱাৰে, ইয়াৰ পিছতো ঘণ্টা সময় হোৱাৰ আগতে ক্লাছত আহি হাজিৰ হৈ যায়। ক্লাছ কৰি আকৌ সুধিলে হুজুৰটো ক'ত যাব, বোলে মোৰ জমিয়তৰ মিটিং আছে, নগাঁও মিটিং আছে, নীলবাগান মিটিং আছে। কেতিয়াবা সুধিলে